আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 9 নতুন মেথছ কিতাপৰ অনুশীলনী 5.2 কুৱেশ্যন নং 1 আৰু 2 গোটেইখিনি সমাধান কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকক গোটেই বছৰটো এনেদৰে ফ্ৰী অফ কষ্টত ক্লাছ কৰাম, যাতে তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰা। ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক অনুশীলনী 5.1 ৰ অংকখিনি কৰাইছিলো। আগৰ ভিডিঅ'খিনি যদিহে তোমালোকে চোৱা নাই, আজিৰ ভিডিঅ' ডেছক্ৰিপশ্যন বা প্লেলিষ্ট এটা আছে ক্লাছ 9 মেথছ বুলি, তাতে পাই যাবা। আজিৰ এইটো ভিডিঅ'ত অনুশীলনী 5.2 ৰ অংকখিনি কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। তো 1 নম্বৰ কুৱেশ্যন আমাক কি কৈছে যে ইউক্লিডৰ পঞ্চম স্বীকাৰ্যটো সহজে বোধগম্য হোৱাকৈ তুমি কেনেকৈ পুনৰ লিখিবা। তো মই একেবাৰে শৰ্টত লিখাম, তোমালোকে লগে লগে লিখি যাবা। তো 1 নম্বৰটো লিখিবা যে ইউক্লিডৰ পঞ্চম স্বীকাৰ্যটো সহজকৈ বুজিবলৈ আমি কি কৰিব লাগিব, প্লে ফেয়াৰৰ স্বীকাৰ্য ব্যৱহাৰ কৰিম। ইউক্লিডৰ পঞ্চম স্বীকাৰ্যটো সহজতে বুজিবলৈ আমি কি কৰিম, প্লে ফেয়াৰৰ স্বীকাৰ্যটো কি কৰিম, আমি ব্যৱহাৰ কৰিম। তো প্লে ফেয়াৰৰ স্বীকাৰ্য মতে কি আছিলে চোৱা, যে প্লে ফেয়াৰৰ স্বীকাৰ্য মতে যিকোনো এখন সমতলত থকা এডাল ৰেখা এল আৰু সেই ৰেখাডালৰ ওপৰত নথকা এটা বিন্দু পিৰ মাজেৰে এলৰ সমান্তৰালকৈ, মই বুজাই দি আছো, তোমালোকে জাষ্ট প্ৰথমতে লিখিলো যে এলৰ সমান্তৰালকৈ কেৱল এডালহে অনন্য সৰল ৰেখা এম কি কৰিব পাৰি, আঁকিব পাৰি। তো প্লে ফেয়াৰৰ স্বীকাৰ্যটো চোৱা, যে যিকোনো এখন সমতলত থকা এডাল ৰেখা এল। তো আমি ধৰি লৈছো যে এইটো সমতলত থকা এডাল ৰেখা কি, ধৰি লৈছো আমি এল। তো আমি এই এল ৰেখাটো এনেদৰে আঁকিলো। অকে, এইটো হ'ল এল ৰেখা। তো আমাক কৈছে সেই ৰেখাডালৰ ওপৰত নথকা এটা বিন্দু পিৰ মাজেৰে, পি ইয়াতে ধৰি লৈছো এটা বিন্দু, পিৰ মাজেৰে এলৰ সমান্তৰালকৈ কেৱল এডাল কি কৰিব পাৰি, এম ৰেখা আঁকিব পাৰি। হয় নহয়, কাৰণ আমি জানো এখন সমতলত কি কৰিব পাৰি, মানে এই দুটা যি ৰেখা আছে, ৰেখাখণ্ডক কি বুলি কয়, সমান্তৰাল ৰেখা। তো এইটো ৰেখাৰ সমান্তৰালকৈ আমি এটাহে ৰেখা আঁকিব পাৰিম মাত্ৰ, হয় নহয়। তো ইয়াতে কি এম ৰেখা আমি ধৰি লৈছো, এডাল ৰেখাহে কি কৰিব পাৰি, সৰল ৰেখা আঁকিব পাৰি। তো এতিয়া এই যে আমি ৰেখাডাল যে আঁকিলো, ইয়াৰ অৰ্থ কি যে এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে কি কৰিব পাৰি, ইয়াৰ অৰ্থ হ'ল যে এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে আন এডাল নিৰ্দিষ্ট ৰেখাৰ সমান্তৰালকৈ হোৱাকৈ অধিক ৰেখা কি কৰিব নোৱাৰি, অঁকাটো কি নহয়, সম্ভৱ নহয়। তো ইয়াতে এম ৰেখাটো আমি এল ৰেখাৰ সমান্তৰালকৈ আঁকিলো। এতিয়া এইটো আমি কি ধৰিছিলো, যে পি এটা বিন্দু বুলি ধৰিছিলো, হয় নহয়। এই পি বিন্দুৰ মাজেৰে আমি কি কৰিব পাৰিম, এনেদৰে দুটা আমি কি কৰিলো, ক্ৰছ দি এনেকে আঁকি ললো। অকে, তো এইটো বুজি পাইছা, এই বস্তুটো তলত লিখি দিবা। ইয়াৰ অৰ্থ হ'ল যে এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে আন এডাল নিৰ্দিষ্ট ৰেখাৰ সমান্তৰাল হোৱাকৈ
অধিক রেখা অকাটো কি নহয় সম্ভৱ নহয় ঠিক আছে এই বছৰ তোমালোকে এনেকে লিখি তোমালোকে ভালদৰে শিকি ল'বা এইটোৱে হৈ গ'ল আমাৰ 1 নম্বৰ কুৱেশ্যনটোৰ সমাধান ওকে সো আমি নেক্সট 2 নম্বৰটো কৰিম 2 নম্বৰ কুৱেশ্যন আমাক কৈছে যে ইউক্লিডৰ পঞ্চম স্বীকাৰ্যই সমান্তৰাল ৰেখাৰ অৱস্থিতি সূচায়নে ব্যাখ্যা কৰা তো ইউক্লিডৰ পঞ্চম কি কৰে স্বীকাৰ্য সমান্তৰাল ৰেখাৰ কি কৰে অৱস্থিতি সূচায় তো ব্যাখ্যাটো আমি পিছত কৰিম প্ৰথমতে এইটো লিখি লোৱা যে ইউক্লিডৰ পঞ্চম স্বীকাৰ্যই সমান্তৰাল ৰেখাৰ অৱস্থিতি কি সূচায় এবারে ব্যাখ্যাটো চোৱা যে ব্যাখ্যা যে ধৰা হল আমি ধৰি ললো যে দুডাল লিখি লোৱা পিছত মই বুজাই দি আছো যে দুডাল সৰল ৰেখা আমি ধৰি লৈছো এটা হল এল আৰু এটা হল এম এই এমক আন এডাল সৰল ৰেখা এনে কি কৰিছে ছেদ কৰিছে মই পিছত বুজাই দি আছো হলেও চোৱা যে এল আৰু এম ধৰি লৈছো এইটো এল ৰেখা আৰু এইটো ধৰি লৈছো এম ৰেখা যিহেতু কিহে কাটিছে এন ৰেখাই কাটিছে বুলি ধৰি লৈছো এইটো এন পিছত মই বুজাই দি আছো এনে কি কৰিছে ছেদ কৰিছে ওকে তো ইউক্লিডৰ যে ইউক্লিডৰ পঞ্চম স্বীকাৰ্য মতে যদি ছেদকৰ একেফালে উৎপন্ন হোৱা অন্তকোণ দুটাৰ সমষ্টি 180 ডিগ্ৰীতকৈ কম হয় তেন্তে ৰেখা দুডাল সেই দিশত যিকোনো বিন্দুত মিলিত হব তো আমাক কি কৈছে যে ইউক্লিডৰ পঞ্চম স্বীকাৰ্য মতে যদি ছেদকৰ একেফালে উৎপন্ন হোৱা অন্তকোণ দুটাৰ সমষ্টি 180 ডিগ্ৰীতকৈ কম হয় ধৰা এই দুটা কি অন্তকোণ এই দুটা অন্তকোণৰ সমষ্টি যদি 180 ডিগ্ৰীতকৈ যদি কম হয় তেন্তে ৰেখা দুডাল সেই দিশত যিকোনো বিন্দুত কি হ'ব মিলিত হ'ব তাৰপিছত লিখিবা প্যাৰাগ্ৰাফ চেঞ্জ কৰি কিন্তু যদি ছেদকৰ একেফালে থকা অন্তকোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী হয় তেন্তে ৰেখা দুডাল কোনো দিশতে কি নহয় মিলিত নহয় যিহেতু ৰেখা দুডাল কোনো বিন্দুত কটাকটি নকৰে গতিকে সিহঁত কি হ'ব পৰস্পৰ কি হ'ব সমান্তৰাল হ'ব ওকে সো সেই পঞ্চম স্বীকাৰ্যই শেষত লিখি দিবা সেই পঞ্চম স্বীকাৰ্যই
পঞ্চম স্বীকার্যই সমান্তরাল রেখার কি ধারণাটো স্পষ্ট করে দিয়ে ধারণাটো কি কৰি দিয়ে স্পষ্ট কৰি দিয়ে। এইটো হৈ গ'ল আমাৰ 2 নম্বৰটোৰ সমাধান। তো তোমালোকে ভালদৰে লিখি ল'বা আৰু এইখিনি পৰীক্ষাত নাহেও খুব বেছি, সেইটো কাৰণে ইমান এটা এইখিনিত ইম্পৰ্টেণ্ট নিদিলেও হয়। তথাপিও তোমালোকে কিতাপত দিছে যিহেতু শিকি ল'বই লাগিব। তো এই দুটা আছিলে আজি অনুশীলনী 5.2 অংক। ঠিক আছে, তো নেক্সট ভিডিঅ'ত আমি তোমালোকৰ যিটো চেপ্টাৰ 6 আছে চেপ্টাৰ 6 ষ্টাৰ্ট কৰিম। গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু গোটেইখিনি ক্লাছ তোমালোকে ক্লাছ 9 মেথছ বুলি এটা প্লেলিষ্ট আছে তাতে পাই যাবা। তো আজিলৈ আহিছো, আজিৰ ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আজিলৈ আহিছো, বাই বাই, টেক কেয়াৰ।